নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো APSC ফালৰ পৰা অসম বিদ্যুৎ বিভাগৰ APDCLৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া এপ্লিকেশন ফিজ কিমান লাগিব ফুল ডিটেইলি ভিডিওটোত আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেল যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু সাবস্ক্ৰাইব যদি কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া আগলৈও মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ আপডেট ৰিলেটেড চাকৰি ৰিলেটেড ভিডিও আপলোড দিলে তাৰ নটিফিকেশন পাবৰ ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকৰ APSC কণ্ডাক্ট কৰিছে পৰীক্ষাটো অসম লোক সেৱা আয়োগৰ ফালৰ পৰা আপোনালোকৰ পৰীক্ষাটো পাতিব পোষ্ট নেম হৈছে এসিস্টেন্ট একাউন্ট অফিচাৰ গ্ৰেড 3 পোষ্ট হয় AEGCL মানে APDCL পোষ্ট হয় যেটো AEGCL ডিপাৰ্টমেন্টৰ পোষ্ট হয় আপোনালোকৰ টোটাল পোষ্ট আছে 61 টা তাৰ পিছত পোষ্ট নেমটো গম পালে এসিস্টেন্ট একাউন্ট অফিচাৰ AAO ক্লাস 3 গ্ৰেড 3 AEGCL ৰ পোষ্ট হয় মানে বিদ্যুৎ বিভাগৰে পোষ্ট হয় তাৰ কোনটো ক্যাটাগৰীত কিমান আছে মই গুটেখিনি কৈ নাও টোটাল 61 টা আপোনালোকে এই অফিশিয়াল নটিফিকেশনখন মই তলৰ ডেসক্ৰিপচনত দিম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি নিজে এবাৰ কোনটো ক্যাটাগৰীত কিমান কাষ্টত কিমান পোষ্ট আছে নিজে এবাৰ ভালদৰে চেক কৰি ল'ব তাৰ ইয়াৰ পে স্কেলটো হ'ব আপোনালোকৰ 25000 ৰ পৰা 92000 লৈকে পে স্কেলটো হ'ব 25000 ৰ পৰা 92000 আৰু গ্ৰেড পেটো হ'ব 11000 আৰু পেমেন্ট থাৰ্ড পেমেন্টত হ'ব আপোনালোকৰ পে স্কেলটো তাৰ পিছত মোষ্ট ইম্পৰ্টেন্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু অসমৰ যেটো এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ কাৰ্ড সাৰ্টিফিকেট থাকে সেই কাৰ্ডটো আপোনালোকে থাকিব লাগিব তেতিয়া এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব এডুকেশন কোৱালিফিকেশনটো মোষ্ট ইম্পৰ্টেন্ট আপোনালোকে বেচিলাৰ ডিগ্ৰী আৰ্ট সায়েন্স কমাৰ্চ যিকোনো এটা আপোনালোকৰ ডিসিপ্লিনৰ পৰা ডিগ্ৰী কমপ্লিট কৰা হলেই হ'ব আপোনালোকে যদি সিম্পল ক্যান্ডিডেট যদি হয় জেনাৰেল ক্যান্ডিডেট যদি হয় মানে এটো মই কাষ্টৰ জেনাৰেলৰ কথা কোৱা নাই এনে যিবিলাক ডিপাৰ্টমেন্টালি নহয় ধৰি লওক কোনো ধৰণৰ এক্সপেৰিয়েন্স থকা নহয় তেওঁলোকে যিকোনো এটা ডিসিপ্লিনৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব আৰু লগতে 55% থাকিব লাগিব গ্ৰেজুৱেচন আৰু যদি ডিপাৰ্টমেন্টালি ক্যান্ডিডেট হয় তেতিয়া আপোনালোকে 50% হলো এপ্লাই কৰিব পাৰিব তাৰ পিছত আৰু লগতে আপোনালোকৰ থাকিব লাগিব 3 মন্থৰ এখন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব তেতিয়া হেতু পোষ্টত এপ্লাই কৰিব পাৰিব আৰু বয়সটো চাই লও 21 বছৰৰ পৰা 38 বছৰলৈকে জেনাৰেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব SC ST 5 বছৰ OBC 3 বছৰ এজ ৰিলেক্সেশন পাব আৰু যদি ডিপাৰ্টমেন্টালি বা এক্স সাৰ্ভিসমেন হয় তেতিয়া 50 বছৰলৈকে এখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ কি ডকুমেন্ট লাগিব এখিনি নিজে এবাৰ গৈ ভালদৰে চাই লও মই কৈ থাকিলে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব কিন্তু মোষ্ট ইম্পৰ্টেন্ট সাৰ্টিফিকেট এখন লাগিব আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকে ৰেজিষ্টাৰ সাৰ্টিফিকেটৰ আপডেট কপিটো আপোনালোকৰ লাগিব তাৰপা আৰু এটা মোষ্ট ইম্পৰ্টেন্ট কথা হ'ল কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 15 তাৰিখ 6 মাহ 2024 অৰ্থাৎ জুন মাহৰ 15 তাৰিখৰ পৰা এপ্লাই হ'ব আৰু লাষ্ট ডেট হৈ গ'ল 14 তাৰিখ 7 মাহ 2024 জুলাই মাহৰ 14 তাৰিখলৈকে এপ্লাইটো চলি থাকিব আৰু এপ্লিকেশন ফিজ যেহেতু কাটিব লাগিব এপ্লিকেশন ৰিসিভ কৰা লাষ্ট ডেট হৈছে 16 তাৰিখ 7 মাহ 2024 অৰ্থাৎ জুলাই মাহৰ 16 তাৰিখলৈকে আপোনালোকে এপ্লিকেশন ফিজটো কাটি থাকিব পাৰিব তাৰপা এপ্লিকেশন ফিজ কোনে কিমান দিব লাগিব চাই লওক জেনাৰেল ক্যান্ডিডেট যদি হয় 250 টকা এপ্লিকেশন ফিজ কাটিব লাগিব আৰু GST CST মিলাই আপোনালোকৰ 297 হ'বগে 97 297 টকা 20 পইচা OBC 197 টকা 20 পইচা আৰু BPL ক্যান্ডিডেট যেটো আমাৰ চাউলৰ কাৰ্ড থাকে 7 টকীয়া হওক 3 টকীয়া হেতু যদি BPL ক্যান্ডিডেট হয় তেন্তে 47.20 रुपीस কাটিব লাগিব 47 টকা 20 পইচা আৰু যদি PWD ক্যান্ডিডেট হয় তেতিয়াও 47 টকা 20 পইচা কাটিব লাগিব তাৰ পিছলে আৰু কি ইম্পৰ্টেন্ট কথা আছে আমি চাই লওঁ আহক ইয়াৰ পিছতে আপোনালোকে যদি এপ্লাই কৰিবলৈ হয় এপ্লাই কৰিবলৈ অফিচিয়েল ওয়েবসাইট হ'ল https://apscrecruitment.in অফিচিয়েল ওয়েবসাইটটো গৈ আপোনালোকে ফাৰ্স্ট টাইম অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লিকেশন ফৰ্ম আহি যাব এপ্লাই কৰিব লাগিব ইয়াত ফটো সাইজ বিলাক আপোনালোকৰ কিমান KB সাইজ লাগিব এখিনি দি আছে এখিনি আপোনালোকে নিজে এবাৰ অফিচিয়েল নটিফিকেশনখন তলৰ ডেসক্ৰিপচনত দিম তাত গৈ আপোনালোকে পঢ়ি নিজে যদি নিজে পাৰে নিজৰ ল্যাপটপ কম্পিউটাৰ যদি আছে বা মোবাইল ফোনতো কৰিব পাৰিব নহলে আপোনাৰ কম্পিউটাৰ দোকানত গৈ কৰি ল'ব তাৰ পিছত এইখিনিয়ে মই মোষ্ট ডকুমেন্ট খিনি চাই লওক আপোনালোকৰ 10ৰ এডমিট কাৰ্ড লাগিব তাৰ পাস সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব আপোনালোকৰ গুটেখিনি তথ্য মই এটাটাকে কৈ গ'ল ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকে নিজে গৈ এবাৰ ডেসক্ৰিপচনৰ লিংকৰ পৰা অফিচিয়েল নটিফিকেশনখন পঢ়ি চাই ল'ব তেতিয়া ইয়াতকৈ ভালদৰে কথাখিনি বুজি পাব আৰু আমাৰ অসমৰ কোট গুৱাহাটী চেণ্টাৰতে আপোনালোকৰ
গুৱাহাটী আণ্ডাৰতে এক্সামিনেশ্যন জ'নত পৰিছে বৰপেটা বাক্সা কামৰূপ মেট্ৰ' নলবাৰী দৰং বজালি তামোলপুৰ এইকেইখন ডিষ্ট্ৰিক্ট আপোনালোক কোনটো জ'নত কোনখন ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনখন জ'নত পৰিছে যোৰহাটৰ আণ্ডাৰত যেনেকৈ গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া পৰিছে আপোনাৰ প্ৰতিটো ডিষ্ট্ৰিক্টৰ ওচৰে আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰ পাই যাব আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে এইটো অসমৰ উজনি অসমৰ পৰা গৈ নামনি অসমত এক্সাম দিবলৈ যাব নালাগে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ওচৰে পাঁজৰে এক্সামসমূহ হ'ব মই বেছি চিন্তা কৰিবলগীয়া কথা নাই এইখনেই অফিচিয়েল ফুল এডভাৰটাইজমেণ্টত মই আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট টপিককেইটা কৈ দিলোঁ আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত মই নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানেই এইখিনি যিহেতু 10-12 পাছ কৰি চিম্পুল আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সেইকাৰণে আপোনালোকৰ যিমান দাদা বাইদেউ আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বয়সো যথেষ্ট কোৱালিফিকেশ্যনটো অলপ হাই লাগে APSC পোষ্ট যিহেতু 3rd গ্ৰেডৰ একাউণ্ট অফিচাৰৰ পোষ্ট হয় আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব তেওঁলোকে কথাটো গম পালে যদি এই পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় বা APSC প্ৰিপেৰেশ্যন কৰিছে তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যদি কোৱালিফাই হয় চাকৰি পাবলৈ সক্ষম হ'ব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ আপোনাৰ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ৰখাইছোঁ তলৰ ডিছক্ৰিপশ্যনতে মোৰ ইনষ্টা আইডিটো দি থৈছোঁ ইনষ্টা আইডিটো ফ'ল' কৰি ল'ব তাতো মই শ্বৰ্টত আপোনালোকৰ আপডেটবিলাক খুব সোনকালে দি থাকোঁ আপোনালোকে এবাৰ ইনষ্টাটো ফ'ল' কৰি থ'ব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ